নমস্কাৰ মই চিন্ময় আপোনালোক সকলোকে স্বাগতম জনাইছো। 3 দিনীয়াকৈ অনুষ্ঠিত হৈ থকা পবিত্ৰ ইস্তেমাৰ আজি দ্বিতীয় দিন। মধ্য অসমৰ কচুৱাত হৈ থকা নগাঁও জিলাৰ কচুৱাত হৈ আছে যোৱা কালিৰে পৰা 3 দিনীয়াকৈ পবিত্ৰ ইস্তেমা আৰু আজি ইস্তেমাৰ দ্বিতীয় দিন। অহা কালিলৈ শেষ হ'ব পবিত্ৰ ইস্তেমাৰ। জনাই আছো এই মুহূৰ্তত সবিশেষ। 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা বিশাল ইস্তেমাৰ আজি দ্বিতীয় দিন। মধ্য অসমৰ 9খন জিলা সামৰি অনুষ্ঠিত হৈছে এই বিশাল পবিত্ৰ ইস্তেমাৰ। অহাকালি কচুৱাত অনুষ্ঠিত হোৱা এই ইস্তেমাৰ অন্তিম দিন। অন্তিম দিনটোত লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকসকলে একেলগে কৰিব দুৱা। অহাকালি পুৱা 11 বজাত অনুষ্ঠিত হ'ব বৃহৎ দুৱা অনুষ্ঠান। ইতিমধ্যে কচুৱাৰ এই বিশাল ইস্তেমালৈ কেইবাজনো বিশিষ্ট অতিথি আহি উপস্থিত হৈছে। অতিথিসকলক উপস্থিতিতে লাখ লাখ লোকে বিশ্ব শান্তিৰ বাবে একেলগে আল্লাহৰ ওচৰত কৰিব দুৱা। এই মুহূৰ্তত জনাই আছো আপোনালোকক 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা বিশাল ইস্তেমাৰ আজি দ্বিতীয় দিন। মধ্য অসমৰ 9খন জিলা সামৰি অনুষ্ঠিত হৈছে এই বিশাল পবিত্ৰ ইস্তেমাৰ। অহাকালি কচুৱাত অনুষ্ঠিত হোৱা এই ইস্তেমাৰ অন্তিম দিন। অন্তিম দিনটোত লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকসকলে একেলগে কৰিব দুৱা। কালি 11 বজাত অনুষ্ঠিত হ'ব বৃহৎ দুৱা অনুষ্ঠান। ইতিমধ্যে কচুৱাৰ এই বিশাল ইস্তেমালৈ কেইবাজনো বিশিষ্ট অতিথি আহি উপস্থিত হৈছেহি। অতিথিসকলক উপস্থিতিতে লাখ লাখ লোকে বিশ্ব শান্তিৰ বাবে একেলগে আল্লাহৰ ওচৰত কৰিব দুৱা। এই মুহূৰ্তত জনাই আছো আপোনালোকক যোৱা কালিৰে পৰা পবিত্ৰ ইস্তেমাৰ হৈ আছে। মধ্য অসমৰ কচুৱাত হৈ আছে। নগাঁও জিলাৰ কচুৱাত যিহেতু যোৱা কালিৰে পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে পবিত্ৰ ইস্তেমাৰ আৰু ইস্তেমাৰ কাইলৈ একেলগে কৰিব দুৱা। পুৱা 11 বজাত সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে একেলগে দুৱা কৰিব। ইতিমধ্যে কচুৱাৰ বিশাল ইস্তেমালৈ কেইবাজনো বিশিষ্ট অতিথি আহি উপস্থিত হৈছেহি। অন্তিম দিনটোত লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকসকলে একেলগে কৰিব দুৱা। কালি 11 বজাত অনুষ্ঠিত হ'ব বৃহৎ দুৱা অনুষ্ঠান। মধ্য অসমৰ 9খন জিলা সামৰি অনুষ্ঠিত হৈছে এই বিশাল ইস্তেমা। 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা বিশাল ইস্তেমাৰ আজি দ্বিতীয় দিন। অতিথিসকলক উপস্থিতিতে লাখ লাখ লোকে বিশ্ব শান্তিৰ বাবে কাইলৈ পুৱা 11 বজাত কৰিব আল্লাহৰ ওচৰত কৰিব দুৱা। এই মুহূৰ্তত দেখাইছো আপোনালোকক দৃশ্যাংশ। অপেক্ষাৰ অন্তত কচুৱাৰ ইস্তেমাৰ আখিৰি মুনাজাতৰ টাইম ঘোষণা কৰিছে। হয়, আজি আমাৰ ইস্তেমাৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনত বহুতো মানুহৰ সমাগম ইয়াত হৈছে আৰু এতিয়ালৈকে মানুহ আহি আছে। ৰাতিলৈকে মানুহ আহিব, কালি ৰাতিপুৱালৈকে মানুহ আহি থাকিব। আমাৰ ইস্তেমাৰ যিটো সমূহীয়া দুৱা বা আখিৰি দুৱা যিটো, সেই দুৱাটো ইনশাল্লাহ মংগলবাৰে ৰাতিপুৱা অৰ্থাৎ 11 তাৰিখে ৰাতিপুৱা 11 বজাত অনুষ্ঠিত হ'ব আৰু সেই দুৱাত বিশ্ব শান্তিৰ কামনাৰে ভাৰতত অসমৰ শান্তিৰ কামনাৰে এটা সমূহীয়া দুৱাৰ ব্যৱস্থা কৰা হৈছে আৰু সেই দুৱা অনুষ্ঠিত হ'ব। যিসকল মানুহ এতিয়ালৈকে ইস্তেমাস্থলীত অহা নাই, আমি সকলোকে অনুৰোধ জনাম আপোনালোকে দুৱাত আহি অংশগ্ৰহণ কৰিব। লগতে এটা কথা মনত ৰাখিব, আমাৰ ট্ৰেফিকৰ ব্যৱস্থা আছে। ট্ৰেফিকৰ নীতি নিয়ম মানি আপোনালোকে ইয়াত উপস্থিত হ'ব আৰু কচুৱা বজাৰলৈকে অহাৰ ব্যৱস্থা কৰি দিয়া হৈছে। ইতিমধ্যে আপোনালোকে এইটো গম পাইছে। আখিৰি দুৱাৰ পিছতে ইস্তেমা সমাপ্ত হ'ব। আখিৰি দুৱাৰ পিছতে ইস্তেমা সমাপ্ত হ'ব আৰু বংগ হ'ব আৰু 11 বজাতে আখিৰি দুৱা হ'ব। গতিকে সকলোৱে দুৱাত উপস্থিত হ'ব আহি ইনশাল্লাহ। অহাকালি অন্তিম দিন কচুৱাৰ ইস্তেমা দুৱাৰ সময় আপোনালোকে নিৰ্ধাৰণ কৰিছে। হয়, যোৱাকালি যিসকল আমাৰ মুখ্য অতিথিসকল আছিলে তেখেতে আহি পেলাই তেখেতসকলে ৰাতি যিটো আমাৰ মছৱৰা হৈছে, সেই মছৱৰা মৰ্মে মংগলবাৰে ৰাতিপুৱা 10 বজাৰ পৰাই অনুষ্ঠানটো আৰম্ভ হ'ব। খুব 11টা বজাত দুৱা আখিৰি দুৱা যিটো আছে আখিৰি দুৱা অনুষ্ঠান হ'ব আৰু আজি আমাৰ ৰাতিপুৱা আমাৰ বিভিন্ন ট্ৰেফিক যিবিলাক আছিল আৰু
পাৰ্কিং ইনচাৰ্জসকলৰ লগত যে আমাৰ বৈঠক হৈছে আমি এতিয়া ডাইৰেক্ট এষ্টেমলৈ অহাৰ ব্যৱস্থা কৰিছোঁ কচুৱা বজাৰৰ পৰা তিনিআলি বজাৰৰ পৰা কচুৱা বজাৰৰ যিটো ফিল্ড আছে হায়াৰ ছেকেণ্ডেৰীৰ সন্মুখত আছে আৰু হাটলুংগা ৰোডত পাৰ্কিঙৰ ব্যৱস্থা হৈছে এষ্টেমাস্থলীত ডাইৰেক্ট আহিব পৰা ব্যৱস্থা আছে গতিকে যিসকল ব্যক্তি আজি আহি আছে এষ্টেমালৈ তেওঁলোকে তিনিআলি বজাৰৰ পৰা আৰু বগৰীতলা ৰাস্তা দি দুইটা ৰাস্তা দি ডাইৰেক্ট আহি পেলাই এষ্টেমাস্থলীলৈ সোমাব পাৰিব কচুৱা বজাৰ ফিল্ডত গাড়ী থৈ লগে লগে এষ্টেমাস্থলী আছে গতিকে তেওঁলোকৰ সুচল ব্যৱস্থাৰ কাৰণে আজি আমি যোৱাকালি যিবিলাক ৰুট মেপ আছিল আগৰ ৰুট মেপখিনি সলনি কৰি ৰাতিপুৱা আমি এইটো সিদ্ধান্ত লৈছোঁ গতিকে কোনো ৰাইজৰ অসুবিধা নহয় বিনা দ্বিধাই তেওঁলোকে আহি এষ্টেমাস্থলীত প্ৰৱেশ কৰিব পাৰিব আৰু ইতিমধ্যে দেখা গৈছে আমাৰ মানুহ আহি উপস্থিত হৈছেই গতিকে সকলোকেই এই অনুষ্ঠানত আখিৰ দোৱা অনুষ্ঠানত বা আজিৰ এই অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে আহ্বান জনাইছোঁ অপেক্ষাৰ অন্তত কচুৱাৰ ইষ্টেমাৰ আখিৰি মোনাজাতৰ টাইম ঘোষণা কৰিছে হয় আজি আমাৰ ইষ্টেমাৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনত বহুতো মানুহৰ সমাগম ইয়াত হৈছে আৰু এতিয়ালৈকে মানুহ আহি আছে ৰাতিলৈকে মানুহ আহিব কালি ৰাতিপুৱালৈকে মানুহ আহি থাকিব আমাৰ ইষ্টেমাৰ যিটো সমূহীয়া দোৱা বা আখিৰি দোৱা যিটো সেই দোৱাটো ইনশাল্লাহ মংগলবাৰে ৰাতিপুৱা অৰ্থাৎ 11 তাৰিখে ৰাতিপুৱা 11 বজাত অনুষ্ঠিত হ'ব আৰু সেই দোৱাত বিশ্ব শান্তিৰ কামনাৰে ভাৰতত অসমৰ শান্তিৰ কামনাৰে এটা সমূহীয়া দোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু সেই দোৱা অনুষ্ঠিত হ'ব যিসকল মানুহ এতিয়ালৈকে ইষ্টেমাস্থলীত অহা নাই আমি সকলোকে অনুৰোধ জনাম আপোনালোকে দোৱাত আহি অংশগ্ৰহণ কৰিব লগতে এটা কথা মনত ৰাখিব আমাৰ ট্ৰেফিকৰ ব্যৱস্থা আছে ট্ৰেফিকৰ নীতি নিয়ম মানি আপোনালোকে ইয়াত উপস্থিত হ'ব আৰু কচুৱা বজাৰলৈকে অহাৰ ব্যৱস্থা কৰি দিয়া হৈছে ইতিমধ্যে আপোনালোকে এইটো গম পাইছে আখিৰি দোৱাৰ পিছতে ইষ্টেমা আখিৰি দোৱাৰ পিছতে ইষ্টেমা সমাপ্ত হ'ব আৰু বংগ হ'ব আৰু 11 বজাতে আখিৰি দোৱা হ'ব গতিকে সকলোৱে দোৱাত উপস্থিত হ'ব আহি ইনশাল্লাহ অহাকালি অন্তিম দিন কচুৱাৰ ইষ্টেমা দোৱাৰ সময় আপোনালোকে নিৰ্ধাৰণ কৰিছে যোৱাকালি যিসকল আমাৰ মুখ্য